নমস্কার দর্শক বন্ধু, আমি দশভুজামা ব্লগস আরও একটা গুরুত্বপূর্ণ ভিডিও উপস্থাপন করতে চলেছি। আশা করছি তোমরা প্রত্যেকে ভালো আছো, সুখে আছো। তোমাদের সুখ, শান্তি, সমৃদ্ধি কামনা করে আমি আমার ব্লগটা শুরু করছি। আজ সোমবার, মানেই হচ্ছে বাবার বার। আজ যত পারো বাবার আরাধনা পূজা পাঠ করো, তাহলে তোমার অবশ্যই স্বামী সন্তান সুস্থ থাকবে, ভালো থাকবে, গৃহে মঙ্গল হবে বাবা মহাদেবের কৃপায়। জয় বাবা তারকনাথের চরণে জয়। আজ আমি একটা ছোট্ট মন্ত্র বলবো। এই মন্ত্র ছোট হলেও অসীম ক্ষমতা ধারণ করে। এই মন্ত্র শ্রবণ করলে সকল ইচ্ছাও পূরণ হবে এবং সকলকে পরিবারে ভালো রাখবে বাবা মহাদেব। শ্রবণ করো বা পাঠ করো, যাই করো না কেন, তুমি তোমার নিষ্কাম ফল পাবেই পাবে। এখন তাহলে আমি বাবা মহাদেবের সেই ছোট্ট মন্ত্র তোমাদের পাঠ করে শোনাবো। ওম হিলি হিলি শূলপাণায় নমঃ। 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 ওম হিলি
पानाय नमः ॐ हिलि हिलि शूलपानाय 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 नमः
ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं शूलपाणाय नमः ॐ ह्रीं ह्रीं